হেল্ল' মাই ডিয়াৰ চন ফ্ৰেণ্ড, বানপানীৰ বিষয়ে দুআষাৰ গাব বিচাৰিছোঁ। বিজেপি চৰকাৰৰ নৰেন্দ্ৰ মোদী আৰু হেমন্ত মামালে। বানপানী 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 আহিছে, বৰষুণৰ চিপ চিপ, বৰষুণৰ চিপ চিপ, বানপানী আহিছে, ধাৰাসাৰ বৰষুণ পৰিছে, বানপানী আহিছে, বানপানী বানপানী ঐ বিজেপি চৰকাৰ, বানপানী কবলত পৰিছোঁ আমি, সাহায্য দিয়াহি আহি, বানপানী বানপানী অসমৰ চোতালত, বানপানী ঐ বিজেপি চৰকাৰ, হেম মামা অনুৰোধ কৰিছোঁ আমি, অসমবাসীৰ বানপানী কবলত পৰি কত হাৰাশাস্তি হৈছে, জীৱ জন্তু মানুহ দুনুহ সকলোৰে ঠাই নোহোৱা হৈছে, ঘৰ ভাঙি উটুৱাই নিছে, জীৱ জন্তু উটুৱাই নিছে, ঠায়ে ঠায়ে চিপ চিপ বৰষুণ দিছে ঐ, অসমৰ চোতালত বানপানী 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 ঐ হেমন্ত মামা অনুৰোধ কৰিছোঁ আমি, বানপানী কবলত পৰা সকলক সাহায্য দিয়াহি আহি, বানপানীত কতয়ে হাৰাশাস্তি হৈছে, স্কুল কলেজো বন্ধ হৈ গৈছে, জীৱ জন্তু খাব নাপায়, মানুহো ভাল পানী নাপায়, শুদ্ধ বিশুদ্ধ পানীৰ দ্বাৰা অনেক ৰকম বেমাৰো হ'ব, ঔষধ পাতি দিয়াহি অসম চৰকাৰ, হে ডাঙৰীয়া নৰেন্দ্ৰ মোদী, বানপানী অসমৰ চোতালত, উভৈ নদী ঘৰ বাৰী ভাঙিছে, জীৱ জন্তু উটুৱাই নিছে, ঠায়ে ঠায়ে বানপানী অসমৰ চোতালত হৈছে, নিজে আহি নিৰীক্ষণ কৰাহি হে চৰকাৰ, বিজেপি চৰকাৰক অনুৰোধ কৰিছোঁ, অসমৰ বানপানী চোৱাহি, বিলাই বিপত্তি নোহোৱা হৈছে, অসমবাসী কত হাৰাশাস্তি হৈ জীৱন কটাবলগীয়া হৈছে, বানপানী বানপানী ঐ বিজেপি চৰকাৰ, বানপানী কবলত পৰা সকলক সাহায্য দিয়াহি আহি, কৃষ্ণ টাটা বাই বাই, থেংক ইউ।